আনলৈ হুলপুতি নিজে গৰকিলে নেকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। হয়, আপোনালোকে আজি কিছুদিনৰ পৰা লক্ষ্য কৰিছে যে অসমত কাৰ কিমান সম্পত্তি আছে সকলো ৰাজহুৱা কৰাক লৈ এক প্ৰতিযোগিতা চলিছে, প্ৰত্যাহ্বান আৰু প্ৰত্যাক্ৰমণ চলিছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিৰোধী কটাক্ষ কৰি কৈছে যে কংগ্ৰেছ চৰকাৰৰ দিনত যিসকল কংগ্ৰেছৰ নেতাকৰ্মীয়ে সম্পত্তি গঢ়িলে সেইসমূহ কেতিয়া ৰাজহুৱা হ'ব। ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ যি অৰ্কিড পাৰ্ক আছে এই পাৰ্কখন কেতিয়া ৰাজহুৱা হ'ব। ইয়াৰ পিছতে অখিল গগৈ ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰত্যাহ্বান জনোৱা পৰিলক্ষিত হ'ল। অখিল গগৈ ডাঙৰীয়াই ক'লে যে 15 আগষ্টৰ দিনা অৰ্কিড পাৰ্কৰ চাবি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক দি দিম, কাৰণ 2015 চনতে আমি অৰ্কিড পাৰ্কক ৰাজহুৱা সম্পত্তি ৰূপে ঘোষণা কৰি থৈছোঁ। অৰ্কিড পাৰ্ক কাৰো ব্যক্তিগত সম্পত্তি নহয়। লগতে আমি জনাই থওঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গঢ় লৈ উঠা যি অৰ্কিড পাৰ্ক আছে এই পাৰ্কখন 2015 চনতে এটা ঘোষণা কৰা আছে আৰু স্পষ্টৰূপে আপোনালোকে যদি অৰ্কিড পাৰ্কত গৈছে তেতিয়াহ'লে আপোনালোকে দেখিব তাত স্পষ্ট ৰূপত ঘোষণা কৰা থাকে যে এখন চাইনবোৰ্ড আছে। আপোনালোকে দেখিব যে কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান কাৰো ব্যক্তিগত সম্পত্তি নহয়। ই সমবায় সমিতিত পৰিচালিত এটা ৰাজহুৱা প্ৰতিষ্ঠান। অসম চৰকাৰৰ সমবায় বিভাগত পঞ্জীয়ন কৰা ই ৰাজ্যিক ভিত্তিত সমবায় সমিতি। এইদৰে এটা ঘোষণা কৰা আছে। আপোনালোকে চাব, যদি অৰ্কিড পাৰ্কত আপোনালোকে গৈছে এই ঘোষণাটো আপোনালোকে দেখিছে। 2015 চনতে অৰ্কিড পাৰ্কখন ৰাজহুৱা সম্পত্তি ৰূপে ঘোষণা কৰা আছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অখিল গগৈ ডাঙৰীয়াক প্ৰত্যাহ্বান জনাবলৈ গৈ যি ধৰণে বক্তব্য ৰাখিছিল, কৈছিল যে অৰ্কিড পাৰ্ক কেতিয়া ৰাজহুৱা হ'ব। লগে লগে কাগজ পত্ৰ লৈ অখিল গগৈ ডাঙৰীয়াই প্ৰত্যাহ্বান জনালে আৰু মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনালে যে 15 আগষ্টৰ দিনাখন আপুনি আমাক সময় দিয়ক, আপোনাক কাজিৰঙা অৰ্কিড পাৰ্কৰ চাবি আমি গতাই দিম। আৰু সেই প্ৰত্যাহ্বান এতিয়া 24 ঘণ্টা উকলি যোৱাৰ পিছতো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰিব নোৱাৰিলে। অখিল গগৈ ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিমন্ত্ৰণ নজনালে আৰু ৰাজহুৱা সম্পত্তি ৰাজহুৱা কৰাক লৈ যি ৰাজনীতি চলি আছিল, অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে তেখেতৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ যি সম্পত্তি আছে সকলো ৰাজহুৱা কৰিব। আৰু অখিল গগৈয়ে প্ৰত্যাহ্বান জনোৱাৰ পিছতো এতিয়া 24 ঘণ্টা উকলি গ'ল। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আনলৈ হুল পুতি এতিয়া নিজে গৰকিলে নেকি এই প্ৰশ্ন উত্থাপন হৈছে। কাৰণ অখিল গগৈ ডাঙৰীয়া প্ৰত্যাহ্বান অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰিব নোৱাৰিলে। চাওক অখিল গগৈ ডাঙৰীয়াই কিদৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰত্যাহ্বান জনাইছিল। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তৈয়াৰ কৰা কাজিৰঙা অৰ্কিড পাৰ্ক ৰাজহুৱা কৰি দিলোঁ 2015 চনত। অহা 15 আগষ্ট কাইলৈ CMৰ ওচৰত এই ডকুমেণ্টখিনি জমা দিম আৰু দৰকাৰ হ'লে CMৰ হাততে চাবিটো দি থৈ আহিম কাজিৰঙা অৰ্কিড পাৰ্কৰ। ৰাজহুৱা অনুষ্ঠান যেতিয়া আমাৰ চাবি দিবলৈতো কোনো আপত্তি নাই। CMে কাইলৈ 15 আগষ্ট তাৰিখৰ দিনা, তেখেত যিহেতু বিশ্বনাথ মেধিৰ শিষ্য একেই পথৰে গৈ আছে, কাইলৈ 15 আগষ্টৰ দিনা CMে বন্দা ইণ্টাৰনেশ্যনেল নিউজ লাইভ নিয়মীয়া বাৰ্তাৰ পৰা আৰম্ভ কৰি মেকডোনাল্ডলৈকে এই চাবিকেইটা কাইলৈ ৰাইজৰ হাতত দি দিম। গতিকে অসমৰ ৰাইজে বিচাৰ আৰু বিশ্লেষণ কৰক, বিবেচনা কৰক, অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সঁচাকৈ তেখেতৰ পত্নী ৰিণিকী ভূঞা শৰ্মা নামত থকা সম্পত্তি ৰাজহুৱা কৰিব নেকি। কিয় অখিল গগৈ ডাঙৰীয়াই জনোৱা প্ৰত্যাহ্বান তেওঁ গ্ৰহণ কৰিব নোৱাৰিলে। যদি সঁচা অৰ্থত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতৰ যিমান সম্পত্তি আছে, নিউজ লাইভৰ পৰা আদি কৰি ব্যক্তিগত শিক্ষানুষ্ঠান, চাহ বাগান, অসমৰ য'তে ত'তে মাটি, এই সকলোবোৰ ৰাজহুৱা কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল, এই প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰক্ষা কৰিব পাৰিবনে। অখিল গগৈ ডাঙৰীয়াই যি প্ৰত্যাহ্বান জনাইছিল, অখিল গগৈ ডাঙৰীয়াই কৈছে যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গঢ় লোৱা যি অৰ্কিড পাৰ্ক আছে এই চাবি আমি মুখ্যমন্ত্ৰীক গতাই দিম। মুখ্যমন্ত্ৰীগৰাকীয়েও তেখেতৰ যিমান সম্পত্তি আছে, তেখেতৰ পত্নীৰ নামত যিমান সম্পত্তি আছে এইবোৰ ৰাজহুৱা কৰিব পাৰিবনে। আপোনালোকে আমাক মতামত জনাওক, আপোনালোকে কি ভাবে। সঁচা অৰ্থত মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতৰ পত্নী, তেখেতৰ নামত থকা যি সম্পত্তি এই সম্পত্তি ৰাজহুৱা কৰিব সাহস কৰিবনে।